নমস্কাৰ সাংবাদিক দাদা সবক মই অভিনন্দন জ্ঞাপন কৰিছো। আমি আপ যুৱ শক্তিৰ তিনচুকীয়া ডিস্ট্ৰিক্ট ফালৰ পৰা আজি আপোনাৰ যোগেদি এটা কথা উত্থাপন কৰিব গৈছো যে প্ৰথমতে মই দেখাব বিচাৰিছো এইটো ফৰ্ম হৈছে আজি দিন বৰ্তমান লগে হেতি বিজেপিৰ পালি নেতা আৰু কৰ্মীসকলে গাঁৱে ভূঞে চহৰে নগৰে বিতৰণ কৰি ফুৰি আছে। হেতি ইয়াত লেখা আছে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু অৰুণোদয় আঁচনিৰ বিষয়তো ইয়াত লেখা আছে, উল্লেখ কৰা আছে। এইটো বস্তুটো আমি দেখা পাব গৈছো যে কোড অফ কণ্ডাক্ট লাগি থকা সময়ত আজি দিনটো যোনটো হাৱকীয়া দলে যোনটো এইটো এটা বহুত বেয়া প্ৰপাগাণ্ডা এটি চলাইছে, এইটো বস্তু আমি ঘোৰ বিৰোধ কৰিছো আম আদমি পাৰ্টিৰ যুৱ শক্তি ফালৰ পৰা। আৰু আমি এটা প্ৰশ্ন আছে আমাৰ লগত, আজি দিন চাওক পঞ্চায়ত ৰাজ খতম হল, হেতৰ কাৰ্যকাল যোনটো হিমা হেতৰ খতম হল, মেম্বাৰৰ কাৰ্যকাল খতম আছে আজি দিন। আৰু এই সময়ত হেতি এইটো পত্ৰ এইটো ফৰ্ম ভৰাই কিনে ক'ত জমা দিব, আমি এইটো প্ৰশ্ন আছে হেতৰ লগত। আৰু আমি সুধিছিলো, আমি গম পোৱা গৈছে যে এইটো প্ৰপত্ৰ হেতি ফৰ্ম ফিল আপ কৰি কিনে বিজেপি অফিসত জমা দিব বুলি কৈছে। তো আমি কৈছো বিজেপি অফিসটো আজি দিন কি সরকারি কার্যালয় হৈ কিনে বহিছে নেকি? বিজেপি অফিসত আজি দিন সরকারি কাম কাজ সব বিজেপি অফিসত হব গৈছে নেকি? এইটো আমি প্ৰশ্ন কৰিছো। আৰু যোনটো কোড অফ কণ্ডাক্টৰ উলংঘন আজি দিন বিজেপি হাৱকীয়া দলৰ কৰ্মীসকলে কৰি আছে, এইটো বস্তুক লৈ আমি বহুত লজ্জাজনক। আৰু আপ যুৱ শক্তি তিনচুকীয়া ডিস্ট্রিক্ট ফালৰ পৰা মাননীয় আমাৰ চুনাव আয়োগক জনাবলৈ আৰু অনুৰোধ কৰিছো যে অতি সোনকালে উচিত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি। ধন্যবাদ।